গৰমৰ বন্ধ আকৰ্ষণীয় কৰিবলৈ চৰকাৰে লৈছে এটা পদক্ষেপ। কি পদক্ষেপ সম্পূৰ্ণকৈ আমাৰ ভিডিঅটো চালে আপোনালোকে নিশ্চয়কৈ গম পাবলৈ সক্ষম হ'ব। খেলুৱৈসকলৰ বাবে ভাৰত চৰকাৰে লৈছে নতুন স্কিম। এই স্কিমৰ বিষয়েও আমি জনাম আমাৰ এই ভিডিঅটোৰ জৰিয়তে। স্বাস্থ্য সেৱাৰ বাবে চৰকাৰে কিছু ইনিচিয়েটিভ ৰিসেন্টলি হাতত লৈছে, তাৰ বিষয়েও আমাৰ ভিডিঅটোত সম্পূৰ্ণ তথ্য প্ৰদান কৰা হ'ব। নমস্কাৰ, মই অংকুৰজ্যোতি কলিতাই সকলোকে স্বাগতম জনাইছো 2 জুলাই ৰেডৱেট নিউজৰ এই বিশেষ ভিডিঅটোত, য'ত আমি সাম্প্ৰতিক সময়ৰ কিছু ঘটনাৰ কথা আলোচনা কৰিম। আৰু আজিও আমি লৈ আহিছো জানানে শিতান, য'ত আমি আপোনালোকলৈ এটা প্ৰশ্ন আগবঢ়াই দিম। আগবাঢ়িছো আমাৰ জানানে শিতানলৈ। কালি আমি আমাৰ জানানে শিতানত আপোনালোকক এটা প্ৰশ্ন সুধিছিলো। প্ৰশ্নটো কি আছিলে? কাৰ জন্ম বাৰ্ষিকীত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয়? অন হুজ বাৰ্থ এনিভাৰ্সাৰী ইজ নেশনেল ডক্টৰছ ডে সেলিব্ৰেটেড? 4টা অপশন আমি দিছিলো, তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশন এ ডক্টৰ বিধান চন্দ্ৰ ৰয়। আৰু বিধান চন্দ্ৰ ৰয় ডাঙৰীয়াৰ বিধান চন্দ্ৰ ৰয়ৰ যি স্বাস্থ্য সেৱালৈ অৱদান আছিল, তাৰ ফলস্বৰূপে 1991 চনৰ পৰা নেশনেল ডক্টৰছ ডে অৰ্থাৎ ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰি অহা হৈছে। তেওঁ ডক্টৰ এগৰাকী চিকিৎসকৰ লগতে তেওঁ আমাৰ পশ্চিমবংগৰ দ্বিতীয় মুখ্যমন্ত্ৰী আছিলে, দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী আছিলে। আৰু তেখেতক তেওঁৰ যি অৱদান আছিলে আমাৰ স্বাস্থ্য সেৱাৰ প্ৰতি, তাৰ বাবে তেখেতক 1961 চনত ভাৰত ৰত্ন সন্মানেৰেও বিভূষিত কৰা হৈছিলে। গতিকে তেওঁৰ বিষয়ে আৰু কেতিয়াবা আমি জনাম। আজি আনিছো আমাৰ জানানে শিতানৰ পুনৰ এটা নতুন প্ৰশ্ন। আজিৰ প্ৰশ্নটো হৈছে ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন? Who among the following is the first Assamese translator of the Ramayana? 4টা অপশন আজিও আছে। অপশন এ ৰাম সৰস্বতী, অপশন বি মাধৱ কন্দলী, অপশন সি অনন্ত কন্দলী, অপশন ডি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো আপোনালোকে আমাৰ কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব। আপোনালোকৰ কমেন্টলৈ আমি আশাৰে বাট চাই ৰওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ গৰমৰ বন্ধ এতিয়া হয়তো চলি আছে, আৰু এই গৰমৰ বন্ধ আৰু বেছি আকৰ্ষণীয় কৰিবৰ বাবে আমাৰ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিধানসভা সমষ্টি ভিত্তিত আয়োজন কৰা হ'ব গ্ৰীষ্মকালীন কৰ্মশালা 2025। গতিকে তোমালোকৰ বৌদ্ধিক, মানসিক আৰু শাৰীৰিক উৎকৰ্ষ সাধন কৰাৰ বাবে অসম চৰকাৰে এই উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে। 7 জুলাইৰ পৰা এই গ্ৰীষ্মকালীন কৰ্মশালা আৰম্ভ হ'ব, য'ত সংগীত, নাটক, নৃত্য আৰু পোৰামাটিৰ শিল্প আদি বিষয়ত 2টাকৈ 15 দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা কৰা হ'ব। আৰু 6ষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এই কৰ্মশালাত ভাগ ল'ব পাৰিব। ভাগ ল'বলৈ কি কৰিব লাগিব? সংশ্লিষ্ট জিলাৰ সাংস্কৃতিক উন্নয়ন বিষয়াৰ কাৰ্যালয়ত যোগাযোগ কৰিব লাগিব, নহয়তো জিলা আয়ুক্তৰ কাৰ্যালয় অথবা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰিব লাগিব। গতিকে তোমালোকে এই গ্ৰীষ্মকালীন কৰ্মশালাত ভাগ ল'লে নিশ্চয়কৈ বহুত কথা শিকিব পাৰিবা, বহুত কথা জানিব পাৰিবা, আৰু গৰমৰ বন্ধটো আৰু ভালদৰে উপভোগ কৰিব পাৰিবা। গতিকে তোমালোকে অতি সোনকালে ইয়াত গৈ পেলাই যোগাযোগ কৰি ল'বা। পৰৱৰ্তী খবৰটোলৈ আগবাঢ়িছো। ভাৰতৰ ডিজিটেল গ্ৰোথ সমগ্ৰ বিশ্বতে বৰ্তমান তীব্ৰ গতিত আগবাঢ়ি আছে, আৰু এই কথা জনাইছে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনাইছে যে 2014 চনত ভাৰতত 25 কৰোৰ ইণ্টাৰনেট কানেকশ্যন আছিলে, যি সংখ্যা এতিয়া বৃদ্ধি পাই পেলাই 97 কৰোৰলৈ বৃদ্ধি পাইছে। ইয়াৰ লগতে প্ৰায় 42 লাখ কিলোমিটাৰ অপটিকেল ফাইবাৰ কানেকশ্যন কৰা হৈছে, যিয়ে খুবেই ভিতৰুৱা গাঁও অঞ্চলতো কানেক্ট কৰিছে। বৰ্তমান ডিজিটেলি ইণ্ডিয়া গ্ৰ' কৰি আছে, আৰু আমাৰ ইণ্ডিয়া আৰু বেছি এই ক্ষেত্ৰত আগবাঢ়ি যাব বুলি আমি দৃঢ় বিশ্বাসী। পৰৱৰ্তী খবৰটোলৈ আগবাঢ়িছো। কালি কেন্দ্ৰীয় কেবিনেটে জনাইছে খেলো ভাৰত নীতি 2025ৰ কথা, আৰু খেলৰ লগত জড়িত এই ইনিচিয়েটিভটো হ'ব, য'ত 5টাকৈ কি পিলাৰ্ছ আছে। 5টা কথাত মূলত গুৰুত্ব দিয়া হ'ব। নেশ্যনছ এক্সেলেন্স অন দ্য গ্লোবেল ষ্টেজ, ভাৰতৰ খেল সমগ্ৰ বিশ্বতে কেনেকৈ আগবাঢ়ি যায় তাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। স্পৰ্টছ এজ এ ড্ৰাইভাৰ অফ ইকনমিক গ্ৰোথ, অৰ্থনৈতিকভাৱে খেলে কেনেকৈ গ্ৰ' কৰিব সেই কথাত গুৰুত্ব দিয়া হ'ব। স্পৰ্টছ ফৰ ছ'চিয়েল ট্ৰান্সফৰ্মেশ্যন, সামাজিকভাৱে খেলে কেনেকৈ চেঞ্জেছ আনিব তাত গুৰুত্ব দিয়া হ'ব। লগতে স্পৰ্টছ এজ এ মাছ মুভমেণ্ট হিচাপে স্পৰ্টছে কেনেকৈ কাম কৰিব তাৰ ওপৰতো গুৰুত্ব দিয়া হ'ব। লগতে নেশ্যনেল এডুকেশ্যন পলিচি 2020 লগত স্পৰ্টছক ইণ্টিগ্ৰেট কৰা হ'ব, স্পৰ্টছক অন্তৰ্ভুক্ত কৰা হ'ব। গতিকে ইয়ে নিশ্চয়কৈ খেল জগতৰ বাবে এটা ভাল খবৰ, আৰু ভাৰতক খেলৰ ক্ষেত্ৰত আৰু বেছি আগবঢ়াই লৈ যোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত চৰকাৰে আনিছে এটা নতুন ইনিচিয়েটিভ, মেগা হেল্থ কেম্পছ ইন এছেম্বলি কনষ্টিটুৱেঞ্চিজ। বিধানসভাৰ ভিত্তিত মেগা হেল্থ কেম্পছ অনুষ্ঠিত কৰা হ'ব, আৰু ইয়াত পেচেণ্টসকলক কেনেকৈ ট্ৰিট কৰা হ'ব সেয়াও জনাই দিয়া হৈছে। পেচেণ্টছ ভিজিট ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰ,
পেশেন্ট সকলে প্ৰথম ৰেজিষ্ট্ৰেচন কাউণ্টাৰত যাব লাগিব তাৰ পিছত ANM নাৰ্ছ সকলে তেওঁলোকক চাব প্ৰথম অৱস্থাত তাৰ পিছত পেশেন্টক হেল্থ এৱাৰনেছ জেনেৰেল ৰুমত লৈ যোৱা হ'ব তাৰ পিছত তেওঁলোকক ডক্টৰে চিকিৎসা কৰিব আৰু যাৰ বেছিকে কিছুমান প্ৰবলেম আছে তেওঁলোকক স্পেশালাইজ ডক্টৰে চিকিৎসা কৰিব তাৰ পিছত তেওঁলোকক কিছুমানক য়োগা ৰুমত লৈ যোৱা হ'ব কিছুমানৰ ল্যাব টেষ্ট কৰোৱা হ'ব কিছুমানক ফ্ৰী ড্ৰাগ কাউণ্টাৰত লৈ যোৱা হ'ব আৰু কিছুমানক হস্পিটেললৈ ৰেফাৰ কৰি দিয়া হ'ব গতিকে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এই সিদ্ধান্তই ৰোগীসকলক নিশ্চয়কৈ সহায় কৰিব গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত ৰোগীসকলক নিশ্চয়কৈ এই স্কিমটোৱে সহায় কৰিব গতিকে যিসকলে চিকিৎসা গতিকে যিসকলে নিজৰ বেমাৰ দেখুৱাব বিচাৰিছে এই যেতিয়া অনুষ্ঠিত হ'ব আপোনালোকে গৈ পেলাই ইয়াত নিজৰ চিকিৎসা কৰাই ল'ব পাৰে পৰৱৰ্তী খবৰটোলৈ আগবাঢ়িছো আজি আসাম ট্ৰিবিউনৰ এডিটৰিয়েলত এটা আৰ্টিকেল পাব্লিছ হৈছে আৰ্টিকেলটো লিখিছে পালমা দত্তই আৰ্টিকেলটো হৈছে দ্য আসামছ লিটাৰেৰী এম্বেছাডৰ আৰু এই আৰ্টিকেলটো লিখা হৈছে আমাৰ ৰিনাউণ্ড সাহিত্যিক অৰূপ কুমাৰ দত্ত ডাঙৰীয়াৰ ওপৰত তেওঁৰ যি সাহিত্য জগতত অৱদান তাৰ কথা এই আৰ্টিকেলটো পঢ়িলে তোমালোকে নিশ্চয়কৈ গম পাবা বিশেষকৈ ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলে অৰূপ কুমাৰ দত্তৰ টি ফ্ৰম আসাম চেপ্টাৰটো নিশ্চয়কৈ পঢ়িছা গতিকে তেওঁৰ ওপৰতে এই আৰ্টিকেলটো লিখা হৈছিল তেওঁৰ বিষয়ে আৰু বেছি তোমালোকে জানিব পাৰিবা কেনেদৰে তেওঁ আমাৰ অসমৰ সমাজ জীৱনৰ কথা অসমৰ বুৰঞ্জীৰ কথা নিজৰ লেখাসমূহত লিখিছিল গতিকে তোমালোকে সময় পালে এই আৰ্টিকেলটো নিশ্চয়কৈ পঢ়িবা আজিলৈ ইমানেই আছিল কাইলৈ পুনৰ নতুন নতুন খবৰলৈ আৰু লগ পাম আপোনালোকে যদি আমাৰ ভিডিওটো ভাল পালে তেন্তে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব মই অংকুৰজ্যোতি কলিতাই ক্লাছ 9 আৰু 10 পঢ়া সোশ্যাল সায়েন্স তাৰ লগত যদি জড়িত হ'ব বিচাৰে তলত দিয়া নম্বৰটোত ফোন কৰিব পাৰে আৰু আমাৰ এই যাত্ৰাত ভাগ ল'ব পাৰে ধন্যবাদ